মাৰ্ঘেৰিটাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ নগাঁও সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মাৰ্ঘেৰিটাৰ ৮৩ নং বিধানসভা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা মাৰ্ঘেৰিটাত কংগ্ৰেছৰ জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ হৈ প্ৰচাৰ চলাইছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰা সভাত কংগ্ৰেছৰ প্ৰায় ২ শতাধিক লোক উপস্থিত থাকে যিমানে নিৰ্বাচনৰ দিন চমু চাপি আহিছে মাৰ্ঘেৰিটাত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে শাসক পক্ষৰ লগতে বিৰোধী পক্ষই সভাখনত জিলা পৰিষদ আঞ্চলিক পৰিষদৰ প্ৰাৰ্থীৰ লগতে পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ হৈ সাংসদগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় সভাখনত সাংসদগৰাকীয়ে শাসকীয় চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে লগতে একাংশ নিউজ চেনেলক ডুডি মিডিয়া বুলি আখ্যা দিয়ে সাংসদগৰাকীয়ে ৰাইজক কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় আজিৰ নিৰ্বাচনী সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি তাৰাপ্ৰসাদ দিহিঙীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা বৰগুলাই জিলা পৰিষদৰ সদস্যাৰ প্ৰাৰ্থী ৰূপা সিঙৰ লগতে বৰগুলাই জিলা পৰিষদৰ সমষ্টিটোৰ প্ৰাৰ্থীসকল উপস্থিত থাকে মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ কৰি আইন কৰি পেলাই গাঁও পঞ্চায়তত ৰাজনৈতিক দলে বিশেষকৈ কংগ্ৰেছে যাতে খেলিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিলে এই কাৰণে কৰিলে যে দুধ কা দুধ পানী হৈ গ'লহেঁতেন কিন্তু সেইটো তেওঁ ভয় খাইছে কাৰণ জানে যে হিমন্ত বিশ্ব শৰ্মা গোটেই ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী আৰু তেওঁ যিটো কেৱল হিংসা বিদ্বেষ ঘৃণাৰ এটা ধোঁৱাৰ বেৰ সৃষ্টি কৰি পেলাই তাৰ অন্তৰালত তেওঁৰ পৰিয়ালক তেওঁ নিজে ধনী হোৱাৰ কাৰণে আদানী আম্বানীৰ পিছতে তেওঁৰ পৰিয়ালক আটাইতকৈ সম্পদশালী আটাইতকৈ চহকী আটাইতকৈ চাৰিওফালৰ পৰা যেনেকৈ গোগ ৰাখে তেওঁলোকে মাটি বাৰী ৰিজৰ্ট স্কুল আপোনাৰ বাগানবিলাক কিনিছে গোটেই উজনি অসমৰ বাগানবিলাক যিবিলাক অলপ চিক গাৰ্ডেন আছিলে সকলো এফালৰ পৰা কিনি ফুৰিছে টকা থ'বলৈ তেওঁলোকৰ ঠাই নাই চিণ্ডিকেট ছিষ্টেমৰ যোগেদি তেওঁলোকে এটা সমান্তৰাল অৰ্থ ব্যৱস্থা অসমত স্থাপিত কৰি পেলাই খুলি অসমখন খাইছে অসমক শোষণ কৰিছে গতিকে এই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে যুদ্ধত নামিছে আৰু তেওঁলোকে ভয় খাই পেলাই আমাৰ এই ইলেকশ্যনত আমাৰ যিসকল প্ৰাৰ্থীয়ে মনোনয়ন দিছিলে আপোনালোকে চবেই জানে নগাঁৱত কেনেকৈ পুলিচক ব্যৱহাৰ কৰিছে ভয় ভাবুকি প্ৰলোভন দি আমাৰ এই ৰূপা সিং জিলা পৰিষদৰ আমাৰ কেণ্ডিডেট এইমাত্ৰ তেওঁ নিজে ক'লে তেওঁৰ ঘৰত কেনেকৈ বিজেপিয়ে গৈ পেলাই টকাৰ বেগ লৈ পেলাই কৈছে যে তুমি নামি দিয়া ভয় ভাবুকি খুৱাইছে কিন্তু আমাৰ প্ৰত্যেকজনেই একোজন লৰাকু আৰু আমাৰ মাজত এইটো সোমাই গৈছে দাৰমত আমি তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসন তেওঁলোকৰ বিজেপিৰ এই গুণ্ডা বাহিনীক আমি ভয় নকৰোঁ আমি ফাইট কৰিম আৰু মানুহ আমাৰ সপক্ষে যে আছে এই নিৰ্বাচনে সেইটো প্ৰতিষ্ঠিত কৰিব থেংক ইউ নিউজ লাইভে দেখোন গতি মিডিয়া নিউজ লাইভ আছে এইবিলাক কি গোস্বামীটো অৰ্ণৱ গোস্বামীৰ আছে এই আজ তক চবেই জানে সেইটো কথা গতি মিডিয়া নহয় কি কেৱল চৰকাৰ প্ৰশংসা আৰু অপজিশ্যনৰ মানুহক তেওঁলোকে দুৰ্নাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰে তেওঁলোক গতি মিডিয়া নহয় কি বা একাংশ বুলি কৈছে চব নহয়